তোমাৰ ছোৱালীৰ কীৰ্তি কাহিনী গায়ক তুমি মোক কিমান শুনাবা ঠিক কৈছা মোৰ ছোৱালী কাৰণ মোৰ বাহিৰে কাৰো শুনাব লাগে কালিলে মই তাক বেছি পাব লাগিব তোমাৰে ধৰণে মই তাক খুৱাই দিব কৈছো বাপেকক কামুৰি কামুৰি খাই মাককতো পাত্তাই নিদিয়ে ভালে হ'ল দিয়া এতিয়া দিল্লীলৈ গৈ মই বৰ ভালদৰে কোচিং কৰিব পাৰিম তুমি যাব বুলি শুনি আছো তুমি যাবা কেতিয়া 2 বছৰ দেখোন পাৰ হ'লেই পাছত কিন্তু নকবা দেই যে সংসাৰৰ লেঠাত লাগি তুমি তোমাৰ সপোন পূৰণ কৰিব নোৱাৰা মই তোমাৰ মাৰাক চেলেঞ্জ দি আহিছো তোমাৰ ভৱিষ্যত বনাম মোৰ মুখৰ দাম কিন্তু কমাই নিদিবা আকৌ দিছো এইবোৰ বৰ টাফ পৰীক্ষা মানো ভালদৰে প্ৰিপাৰেশ্যন নহ'লে এইবোৰ পৰীক্ষাত বহিব নোৱাৰি জানা আৰু বহুতেতো হাত আগবাৰলৈকে দিও ভালকৈ পাছ কৰিব এই তুমি এবাৰতে পাছ কৰিবা ভগৱানে কম ঘিউ ভৰাই থৈছে নেকি তোমাৰ মগজত হ'লেও দিল্লীলৈ গৈ মাইনালে বৰকৈ মনত কৰি থাকিব জানা হ'ব দে হ'ব তালৈকে মাকৰ চেন্টি খালি থাকিব নালাগে পৰীক্ষাত কেনেকৈ খালিবা তাৰহে চিন্তা কৰা এই মই বুকুৰ মাজত আছে আৰু মোৰ বুকুখন কিমান বহনীয়াটো তুমি চাই এসময়ত তুমি তাত আৰু এতিয়া তোমাৰ ছোৱালী আৰু কথা দেই দিল্লীলৈ গৈ তুমি আমাৰ বৈবাহিক জীৱনৰ ইতিবৃত্তি গাই কৰাব নালাগে এইটোৱে কিন্তু তোমাৰ সংসাৰৰ কথা শুনি শুনি তোমাক টেঙাই পেলাব সকলো বাদ তুমি ঘৰলৈ গুচি আহিবা কিন্তু এইবোৰ চব বা পঢ়া আৰু পৰীক্ষা তাৰ বাহিৰে তুমি বেলেগ চিন্তা কৰিব নোৱাৰা এটা কথা আহে নাই দিল্লীলৈ যোৱাৰ আগতে তুমি তোমাৰ মাৰ কিবা লগ কৰি আহিব লাগিব কিয় লগ কৰিব লাগে তেওঁলোকেতো আজিলৈকে আমাৰ একো খবৰেই লোৱা নাই কিয় খবৰ ল'ব লাগে তেওঁ কিবা নাজানে নেকি যে জয়কটো কিমান ভাল মানুহ জীয়েকক কিমান সুখত ৰাখিছে আৰে মাক বাপে কয় ল'ৰা ছোৱালী সুখ দুখৰ কথা পুৰা জানে তেওঁলোকে তোমাৰ দিল্লীলৈ যাব অফিচাৰ হ'ব আৰু তই অফিচাৰে জীয়েক হ'ব এনেকৈ কান্দি থাকিলে মানুহবোৰে তোক লাজ দিব নহয় অলপ গাম্ভীৰ্য ৰাখি চলিবলৈ কি পাব দেখিছো তোমাৰ নাম ডুবাইহে বল তোক মই বাহিৰৰ হাৱা খুৱাই এই বন্ধ কোঠাটো তই কিমান সোমাই থাকিবি না এই বাপেকটো কিন্তু সঁচাকৈ মানিছো দেই জীয়েকক পালে চব পাহৰি যায় পাহৰিম দেউতাকেতো বিজনেছৰ কামত সদায় বাহিৰে ঘূৰি ফুৰিছে মই তাইক তোৰ মাজত লৈ ডাঙৰ হ'ল আজি তাইৰ সংসাৰ এখন হ'ল মাক হ'ল অথচ মই তাইৰ কাষলৈ যাব পৰা নাই দেউতাকে বেয়া হ'ব যে তথাপিও মনটোৱে নামানে সেইকাৰণে তোমাকে পাতি আনি তাইৰ খবৰ খাতিবোৰ লৈ থাকোঁ তুমি তাইৰ বান্ধৱী যেতিয়া খবৰবোৰ পায়ে থাকা চাগে যোৱা পিছত ঠিক আছে দিয়ক মই আছোঁ এওঁ আহিছে আপোনালোকৰ আশীৰ্বাদ নিদিয়াকৈ মই পঠিয়াব নোৱাৰো দাবী সেইকাৰণে তাত কি কৰি আছে এয়া আহি গ'ল ঠিকে আছে বৰ বেছি উঠি বাঢ়ি যাবলৈ দৰকাৰ নাই এতিয়া আপুনি দীঘলকৈ আশীৰ্বাদ এটা দিয়ক যাতে দিল্লীৰ অফিচৰ পৰীক্ষাত 1 নম্বৰ হৈ পাছ কৰিব পাৰে নহ'লেতো আপুনি ক'ব নহয় কেনেকৈ পাছ কৰিব কিহে নিকাম্মাৰ লগত সংসাৰ কৰিছে মই তোমাক কি কৈছিলো মাক ল'ৰা ছোৱালী সুখ দুখৰ কথা পুৰা জানে ভাইজনী ৰাখিছো নহয় তাইৰ লগতে আছে এওঁ দিল্লীলৈ যোৱাৰ পিছত দৰকাৰ হ'ব নহয় তাৰ কাৰণে তাৱৈ দেখোন কিনা কথা আছিল নহয় মই ওচৰৰ দোকানখনত চাই কৰিবা তাতে পাই যাব পাৰোঁ এটা কথা দেই খাওয়াই মই যোৱাৰ পাছত এক মিনিট মোৰ তামাম বদনাম গাব পাৰে বোলে মই তো ঘৰৰ কাম কৰিব লাগিব ছোৱালীজনীকো চোৱা চিতা কৰিব লাগিব কেৱল পঢ়িবলৈকে কামুৰি থাকোঁ বহুত কথাই ক'ব চব সঁচা কথা মাক বাপেকে যেনেকৈ ল'ৰা ছোৱালীক পঢ় কৰি থাকে মই ত্যাগ কৰি থাকোঁ 2-in-1 নহয় 3-in-1 হ'ব লগা কৰিছে মই আপোনাৰ ছোৱালীক বিয়া পাতি মাক বাপেক আৰু গিৰিয়ে কম ফচা নাই দেই দেখিছা মা তোমালোকৰ জোৱাই কিমান চিধা চাধা মানুহ তেওঁৰ খং ৰাগ বিদ্ৰোহ চব বাহিৰত ঘৰত তেওঁ এখন মৰমৰ সাগৰ য'ত মোক আৰু মাইনাক ডুবাই ৰাখিব বিচাৰে জানা মা এইখন ঘৰত থাকোঁতে মই এটা সপোনহে দেখিছিলোঁ কিন্তু এই সপোনটোক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে কিন্তু এই মানৱে মই যদি আগলৈ কিবা এটা হওঁ তাৰ কিন্তু সম্পূৰ্ণ ক্ৰেডিট মানৱলৈ যাব ইমান চাপোৰ্ট কৰা মানুহজন পাইছোঁ যে মই আৰু বেলেগ একো চিন্তা কৰিব নালাগে মাজনী দিল্লীলৈ গৈ যি পঢ়িব লাগে আৰু তহঁতৰ সপোনটো পূৰণ
থাকে সেয়া মোৰ ওপৰত বিশ্বাস আছে মা আমাৰ ভাল পোৱাৰ ওপৰত বিশ্বাস আছে আরে বেগা বেগি আহা না ইয়ার চেঞ্জ কর আর গাড়ি দৌড়াই দিয়ে ওর মাত্র শুনিলে মাইনার মাত্র শুনিলে তোমার মনটা কাঁদে গরিকে পরীক্ষা চলকে বাদ তুমি তো গুছি আহিব পারা গরিকে মোলে ফোন করা বন্ধ ফোন কৰিলে মাৰাক ফোন কৰিবা যিমান যি খবৰ দিব লাগে মই তোমাৰ মাৰাক দি থাকিম আৰু তোমাৰ যদি মোৰ কথা মনত পৰে তেতিয়া কি কৰিবা তুমি বেল বেলাই কান্দে ইচ্ছামতে চকু পানী নিকৰা আৰু চকু পানী মচিবলৈ একটো আছে গৰজত থাকোঁতে যে তুমি মোক দিছিলে প্ৰেম কৰোঁ এইখন থকা মানে তুমি মোৰ কাষত হ'ব